সৰ্বদা সুস্বাস্থ্য হোৱা। শান্তি। আজিৰ মুৰলী 28 তাৰিখ 3 মাহ 2024। বাবাই কৈছে মৰমৰ সন্তানসকল, এয়া হৈছে কল্যাণকাৰী পুৰুষোত্তম সংগম যুগ। এই সময়ত পুৰণি সৃষ্টিৰ পৰিৱৰ্তন হৈ নতুন হয়। এইটো যুগক তোমালোকে পাহৰি নাযাবা। প্ৰশ্ন: পিতাই সৰু ডাঙৰ সকলো সন্তানক নিজৰ সমান কৰি তুলিবৰ কাৰণে এটি স্নেহ ভৰা শিক্ষা দিয়ে, সেইটো কি? উত্তৰ: মৰমৰ সন্তানসকল, এতিয়া ভুল নকৰিবা। ইয়ালৈকে তোমালোক নৰৰ পৰা নাৰায়ণ হ'বলৈ আহিছা, গতিকে দৈবী গুণ ধাৰণ কৰা। কাকোৱে দুখ নিদিবা। ভুল কৰা মানে দুখ দিয়া। পিতাই কেতিয়াও সন্তানসকলক দুখ নিদিয়ে, তেওঁ তোমালোকক নিৰ্দেশনা দিয়ে। সন্তানসকল, মামে কম, কেৱল মোক স্মৰণ কৰা। যোগী হোৱা, তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। তোমালোক বৰ অমায়িক হৈ যাবা। শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পবিত্ৰ হোৱাৰ ক্ষেত্ৰত মহাবীৰ হ'ব লাগে। স্মৃতিৰ যাত্ৰাৰে ভিতৰৰ মলিনতা অৰ্থাৎ অশুদ্ধি আঁতৰাব লাগে। নিজৰ শান্ত স্বধৰ্মত স্থিত হৈ থাকিব লাগে। অশান্তি বিয়পাব নালাগে। 2. পিতাই যি শুদ্ধ কথা শুনায় সেয়া শুনিব লাগে। বেয়া কথা নুশুনিবা, ভুল কথা নুশুনিবা। সকলোকে জাগ্ৰত কৰা। পুৰুষোত্তম যুগত পুৰুষোত্তম হোৱা আৰু আনকো কৰি তোলা। বৰদান: আত্মিক শক্তিৰ সহায়ত শাৰীৰিক শক্তি অনুভৱ কৰোঁতা সৰ্বদা সুস্থ হোৱা। শ্লোগান: অন্তৰেৰে শৰীৰে পৰস্পৰক স্নেহেৰে সেৱা কৰিলে সফলতা নিশ্চয় পাবা। শান্তি।